জোৰসমদলত এক হাহাকাৰ পৰিস্থিতি ৰাজ্যৰ বিভিন্ন প্ৰান্তত জোৰসমদলৰ কাৰ্যসূচী ৰূপায়ণ হৈছে ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত প্ৰতিবাদ হৈছে হাজাৰ হাজাৰ লোক ৰাজপথলৈ ওলাই আহি জোৰসমদলৰ কাৰ্যসূচী ৰূপায়ণ কৰিছে আৰু তেনেকুৱাই এটা জোৰসমদলত এক বিক্ষিপ্ত অপ্ৰীতিকৰ ঘটনা সংঘটিত হ'ল আৰক্ষী আৰু চিআৰপিএফৰ বৰ্বৰ আক্ৰমণৰ বলি হ'বলগীয়া হ'ল সমদলকাৰীসকল আৰু যাক লৈ হৰব হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আক্ৰমণকাৰী আৰক্ষীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে তদন্তৰ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আক্ৰাচুৰ জোৰ সমদলত আৰক্ষী চিআৰপিএফৰ বৰ্বৰ আক্ৰমণৰ উত্তেজনা বৰ্বৰ আক্ৰমণৰ প্ৰতিক্ৰিয়া অব্যাহত আছে নমস্কাৰ প্ৰিয় দৰ্শক মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ-ইষ্টৰ ডিজিটেল লাইভলৈ গোলকগঞ্জৰ ঘটনা গোলকগঞ্জত নিশা হাজাৰ হাজাৰ আক্ৰাচুৰ কৰ্মী আক্ৰাচুৰ সমৰ্থক সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ উদ্যোগত ৰূপায়ণ কৰা এই বৃহৎ প্ৰতিবাদী সমদলত অংশগ্ৰহণ কৰিছিল পুৰুষ মহিলা হাজাৰ হাজাৰ লোকে কিন্তু এই সমদলক বাধা প্ৰদান কৰিবলৈ আৰক্ষীয়ে যি ধৰণৰ বেৰিকেড স্থাপন কৰিলে কেৱল বাধা প্ৰদান কৰাতে ক্ষান্ত নাথাকি আক্ৰমণ কৰিলে বৰ্বৰ আক্ৰমণ কৰিলে দমনমূলকভাৱে প্ৰতিবাদ মহিমূৰ কৰাৰ চেষ্টা চলালে আৰু যাক লৈ এক উত্তপ্ত পৰিস্থিতিয়ে বিৰাজ কৰিলে নিশা গোলকগঞ্জৰ চিলাৰায় মহাবিদ্যালয়ৰ পৰা গোলকগঞ্জ চহৰলৈ এই বৃহৎ প্ৰতিবাদী সমদল জোৰ সমদল বাহিৰ কৰা হৈছিল আৰু সেই জোৰ সমদলত আৰক্ষীয়ে বাধা প্ৰদান কৰা কেন্দ্ৰ কৰি তীব্ৰ উত্তেজনাই বিৰাজ কৰিলে আৰু তাৰ প্ৰতিবাদ আজি অব্যাহত আছে আজি ধুবুৰী জিলা বন্ধ ঘোষণা কৰিছে আক্ৰাচুৱে 12 ঘণ্টীয়া ধুবুৰী জিলা বন্ধ ঘোষণা চাওক দৃশ্য এয়া হাজাৰ হাজাৰ প্ৰতিবাদকাৰীয়ে জোৰ লৈ জনজাতিকৰণৰ দাবীত ৰাজপথলৈ ওলাই আহিছিল ইতিমধ্যে আৰক্ষীয়ে কঠোৰ ব্যৱস্থা ইতিমধ্যে মুখ্যমন্ত্ৰী নিৰ্দেশত কঠোৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে দুগৰাকীকৈ আৰক্ষী বিষয়া এয়া আমি দেখুৱাইছো আপোনালোকক দুগৰাকীকৈ আৰক্ষী বিষয়া গোলকগঞ্জ থানাৰ ভাৰপ্ৰাপ্ত বিষয়াক ৰিজাৰ্ভ ক্লোজ কৰি নিলম্বন কৰা হৈছে একেদৰে গৰিপুৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়াকো ৰিজাৰ্ভ ক্লোজ কৰা হৈছে দুগৰাকীকৈ আৰক্ষীক এই মুহূৰ্তত ৰিজাৰ্ভ ক্লোজ কৰা হৈছে এই ঘটনাত য'ত নেকি পুৰুষ মহিলা বৰ্বৰভাৱে আক্ৰমণ কৰে আৰক্ষী আৰু চিআৰপিএফে আৰক্ষী নিৰাপত্তাৰক্ষী চিআৰপিএফৰ এই বৰ্বৰ আক্ৰমণত শতাধিক প্ৰতিবাদকাৰী আঘাতপ্ৰাপ্ত হৈছে তেজেৰে তুমুৰলি হৈ পৰে গোলকগঞ্জৰ ৰাজপথ চিলাৰায় মহাবিদ্যালয়ৰ পৰা বাহিৰ কৰা এই প্ৰতিবাদী সমদলক বাধা প্ৰদান কৰাতে ক্ষান্ত নাথাকি অতি বৰ্বৰভাৱে নিৰ্মমভাৱে প্ৰহাৰ কৰিলে য'ত পুৰুষ মহিলা সকলোৰে তেজেৰে তুমুৰলি হৈ পৰা পৰিলক্ষিত হ'ল শতাধিক প্ৰতিবাদকাৰী আঘাতপ্ৰাপ্ত প্ৰতিবাদকাৰীসকলক হাস্পতালত ভৰ্তি কৰাবলগীয়া অৱস্থাৰ সৃষ্টি হ'ল আৰু ইতিমধ্যে ঘটনাস্থলীত অৰ্থাৎ হাস্পতালত আঘাতপ্ৰাপ্ত প্ৰতিবাদকাৰীসকলৰ স্বাস্থ্যৰ বুজ ল'লে মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই গোলকগঞ্জ থানাৰ আৰক্ষী বিষয়া দেৱজিৎ কলিতাৰ বিৰুদ্ধে ইতিমধ্যে এই কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে দেৱজিৎ কলিতা আৰু গৰিপুৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দুইগৰাকী আৰক্ষী বিষয়াক ৰিজাৰ্ভ ক্লোজ কৰা হৈছে আৰু ইতিমধ্যে দেৱজিৎ কলিতাৰ নেতৃত্বত আৰক্ষী আৰু চিআৰপিএফে এই বৰ্বৰ আক্ৰমণ কৰাৰ এই অভিযোগ উত্থাপন হয় য'ত নেকি আৰক্ষীৰ লাঠি চালনা প্ৰতিবাদ দমন কৰিবলৈ প্ৰতিবাদ মহিমূৰ কৰিবলৈ আৰক্ষীৰ লাঠি চালনা কৰাত এনেকুৱা এটা পৰিস্থিতিৰ উদ্ভৱ হোৱা পৰিলক্ষিত হ'ল আৰক্ষীৰ লাঠি চালনাত পুৰুষ মহিলাসহ শতাধিক প্ৰতিবাদকাৰী আঘাতপ্ৰাপ্ত হৈছে একাংশ প্ৰতিবাদকাৰীক সংকটজনক অৱস্থাত হাস্পতাললৈ প্ৰেৰণ কৰা হয় মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই নিশা সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ নেতৃত্বৰ সৈতে আলোচনাত মিলিত হৈছে 5 দিনৰ সময়সীমা দিয়া হৈছে 5 দিনৰ ভিতৰত এই ঘটনাৰ উচিত তদন্ত কৰাৰ বাবে আক্ৰাচু নেতৃত্বই দাবী উত্থাপন কৰিছে তদন্তৰ আওতালৈ অনাৰ দাবী উত্থাপন কৰিছে ধুবুৰী জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক লীনা দলে তদন্তৰ আওতালৈ আনক এই দাবীৰে হৰব হৈ পৰিছে বৰ্তমান আক্ৰাচু নেতৃত্ব আৰু মুখ্যমন্ত্ৰীয়ে তাৎক্ষণিকভাৱে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এই বিষয়টো তদন্তৰ নিৰ্দেশ দিছে ডিআইজি ঘটনা তদন্ত কৰিবলৈ দি 5 দিনৰ ভিতৰত এই ঘটনা প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষী আক্ৰমণ কৰা ঘটনাৰ তদন্তৰ প্ৰতিবেদন 5 দিনৰ ভিতৰত দাখিল কৰিবলৈ মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিছে
ইতিমধ্যে আমি জনাইছো যে গোলকগঞ্জ থানাৰ ভাৰপ্ৰাপ্ত বিষয়াক ৰিজাৰ্ভ ক্লোজ কৰি নিলম্বন কৰা হৈছে লগতে গৰিপুৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়াকো ৰিজাৰ্ভ ক্লোজ কৰা হৈছে এছএছপি লীনা দলে আৰু দুগৰাকী উপ আৰক্ষী অধীক্ষকৰ বিৰুদ্ধেও অভিযোগ উত্থাপন কৰিছে কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ নেতৃত্বই আৰু আক্ৰাসুৰ নেতৃত্বই অতি শীঘ্ৰে লীনা দলে আৰু দুগৰাকী উপ আৰক্ষী অধীক্ষককো তদন্তৰ আওতালৈ অনাৰ দাবী জনাইছে এই ঘটনাৰ প্ৰতিবাদ জনাই আজি পুৱা 5 বজাৰ পৰা সন্ধিয়া 5 বজালৈ 12 ঘণ্টিয়া ধুবুৰী জিলা বন্ধৰ ঘোষণা কৰিছে যাৰ প্ৰভাৱ ইতিমধ্যে ধুবুৰীৰ ঠায়ে ঠায়ে পৰা পৰিলক্ষিত হৈছে ৰাজপথত টায়াৰ জ্বলাই বন্ধ সফল কৰিবলৈ বাবে পুৱাৰে পৰা ৰাজপথত দেখিবলৈ পোৱা হ'ল আক্ৰাসুৰ যথেষ্ট সংখ্যক কৰ্মীক সমৰ্থকক আনহাতে এই ঘটনাৰ পিছত মাজনিশা গোলকগঞ্জত উপস্থিত হৈছিল ধুবুৰীৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক লীনা দলে আৰু লীনা দলে উপস্থিত হোৱাৰ পিছতো যথেষ্ট উত্তাল এটা পৰিস্থিতিৰ সৃষ্টি হ'ল আৰক্ষী অধীক্ষকগৰাকীৰ বাহন আগচি ধৰি বাহন ৰখাই উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে আক্ৰাসুৱে লীনা দলে হাই হাই লীনা দলে মুৰ্দাবাদ লীনা দলে গো বেক ধ্বনিৰে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱা পৰিলক্ষিত হ'ল আৰু আক্ৰাসুৰ জোৰ সমদল বিফল কৰাবলৈ আক্ৰাসুৰ এই জোৰ সমদল জনজাতিকৰণৰ যি দীৰ্ঘদিনীয়া দাবী পৃথক কমতাপুৰৰ যি দীৰ্ঘদিনীয়া দাবী সেই দাবীৰ সমৰ্থনত এই বৃহৎ জোৰ সমদল বাহিৰ কৰা হৈছিল আৰু তাক বিফল কৰাবলৈ আৰক্ষী CRPF আৰু কমাণ্ডো নিয়োগ কৰিছিল ধুবুৰী জিলা আৰক্ষীয়ে আৰু জোৰ সমদলক বাধা প্ৰদান কৰিছিল আৰক্ষী CRPFৰ বৃহৎ দলে আৰু সেই বাধা প্ৰদান কৰিবলৈ গৈ লাঠি চালনা কৰাত তেজেৰে তুমুৰলি হ'ল শতাধিক প্ৰতিবাদকাৰী আঘাতপ্ৰাপ্ত হ'ল আৰক্ষীৰ সেই বৰ্বৰ আক্ৰমণত ঘটনাস্থলীত উপস্থিত হৈ বুজ লয় পৰিস্থিতিৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই আৰু মুখ্যমন্ত্ৰীয়ে কি নিৰ্দেশ দিছিল সেই কথাও সংবাদ মাধ্যমৰ সন্মুখত প্ৰকাশ কৰিলে মন্ত্ৰীগৰাকীয়ে আগবঢ়াইছো মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ ভাষ্য যোৱাকালি সন্ধিয়া সময়ত হোৱা যিটো প্ৰতিবাদ এই প্ৰতিবাদত যিটো ঘটনা হ'ল ই সঁচাকৈ দুৰ্ভাগ্যজনক আৰু এই ঘটনাটো গম পোৱাৰ লগে লগে মুখ্যমন্ত্ৰী ডাঙৰীয়াই মোক নিৰ্দেশ দিছিলে যে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ হৈ ইয়ালৈ আহিব লাগে আৰু ইয়াতনো আচল পৰিস্থিতিটো কি হৈছে এই কথাখিনি জানিব লাগে সেই মৰ্মে মই ৰাতি ইয়ালৈ আহিছিলোঁ আৰু মাজনিশা ইয়াত আহি পোৱাৰ পিছত মই সকলো যিসকল লোক আহত হৈছিল হস্পিটেলত যিসকল আছিল তেওঁলোকৰ খবৰ ল'লোঁ গোটেইখিনি খবৰ লোৱাৰ পিছত যিটো দেখিছোঁ তেখেতসকল তেনেকুৱা কোনো মেজৰ হেৰি নাই মানে চিৰিয়াছনেছ মানে খুব চিন্তা কৰিবলগীয়া তেনেকুৱা নাই এতিয়া যিখিনি ট্ৰিটমেণ্ট কৰিব লাগিব চৰকাৰে দিব তাৰ লগে লগে আমাৰ আক্ৰাসুৰ কৰ্মকৰ্তাসকলৰ লগত বিভিন্ন আলোচনা কৰিলোঁ তেখেত মাজত অকণমান ভুল বুজাবুজি হৈ আচলতে ঘটনাটো হ'ল যিটো ঘটনা আমাৰ সকলোৰে কাৰণে দুখজনক আৰু এনেকুৱা ঘটনা আমি হোৱাটো নিবিচাৰোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘটনাটো হোৱাৰ লগে লগে তাত থকা যিজন OC আছিল তেওঁক ইমিডিয়েটলি ৰিজাৰ্ভ ক্লোজ কৰি তেওঁক ছাছপেনশ্যন কৰা হৈছিলে আৰু তেওঁক নিলম্বন কৰাৰ লগে লগে নিৰ্দেশনা দিছিলে তাৰ লগে লগে এতিয়া আমি গোটেই পৰিস্থিতিটো বুজি চালোঁ আৰু পৰিস্থিতি বুজি চাই যিটো দেখিছোঁ যে আৰু এজন OC গৌৰীপুৰৰ OCও এই ঘটনাটোৰ লগত কিছু পৰিমাণে সাঙুৰ খাই আছে আৰু তেখেতকো ইমিডিয়েটলি এতিয়া ৰিজাৰ্ভ ক্লোজ কৰিবৰ কাৰণে নিৰ্দেশনা দিয়া হৈছে তেওঁকো ৰিজাৰ্ভ ক্লোজ কৰা হ'ব আৰু মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই আঘাতপ্ৰাপ্ত প্ৰতিবাদকাৰীসকলৰ স্বাস্থ্যৰ বুজ লৈছে আৰু তদন্তৰ বিষয়টো উত্থাপন কৰিছে 5 দিনৰ ভিতৰত তদন্তৰ প্ৰতিবেদন দাখিল কৰিবলৈ কোৱা হৈছে সমান্তৰালকৈ আক্ৰাসু নেতাসকলো সৰব হৈ পৰিছে এই ঘটনাক কেন্দ্ৰ কৰি আজি ৰাজ্যৰ প্ৰান্তে প্ৰান্তে আক্ৰাসুৱে প্ৰতিবাদ সাব্যস্ত কৰিছে কালিৰ আৰক্ষীৰ এই বৰ্বৰতাক ধিক্কাৰ জনাই গৰিহণা জনাই আজিও ৰাজপথ কপাইছে আক্ৰাসুৱে বিভিন্ন প্ৰান্তত আক্ৰাসুৰ নেতৃত্বৰ মন্তব্য আছে কালি জোৰ সমদলক লৈ আৰক্ষীৰ এই আক্ৰমণক লৈ তেওঁলোকেও যথেষ্ট সৰব হৈ পৰা পৰিলক্ষিত হ'ল তদন্তৰ আওতালৈ লীনা দলে কানিবলৈ তেওঁলোকে দাবী উত্থাপন কৰিছে কালিৰ ঘটনাক গৰিহণা দিছে আক্ৰাসুৰ মন্তব্য আছে আমি সেই ভাষ্য আগবঢ়াই লৈছোঁ শান্তিপূৰ্ণভাৱে আমি জোৰ সমদল কাৰ্যসূচী লৈছিলোঁ কিন্তু হিমন্ত বিশ্ব শৰ্মাৰ হিটলাৰী প্ৰশাসনৰ আজি যি তেওঁৰ লাঠিৰ কোবৰ কাৰণে আজি আমি প্ৰগ্ৰামটো শান্তিপূৰ্ণ কৰিব নিদিলে তাৰ কাৰণে আমি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আৰু অসম চৰকাৰক আমি ধিক্কাৰ জনাইছোঁ খিলঞ্জীয়াসকলৰ অস্তিত্ব সংকটত পৰাৰ পিছতো তেখেতসকলে আজি খিলঞ্জীয়াৰ কথা নাভাবা এইখন চৰকাৰে আজি পুলিচৰ লাঠি দেখাই আজি আমাক ঠাণ্ডা কৰিব বিচাৰিছে আমি সদৌ কোচ ৰাজবংশী ছাত্ৰ নাই এটা কথা স্পষ্টভাৱে ক'ব বিচাৰিছোঁ এই ধৰণৰ দমন নীতি ৰঙা চকুই আক্ৰাসুই কেতিয়াও ভয় নাখায় আমি আপোনালোকক ভয় নকৰোঁ আগন্তুক বিধানসভা ইলেকশ্যনৰ আগত কোচ ৰাজবংশীসকলৰ যি ৰাজ্যপ্ৰাপ্তিৰ দাবী জনজাতিকৰণ আৰু পৃথক কমতাপুৰ ৰাজ্যলৈ যি আলোচনা নহয় তেতিয়ালৈ কিন্তু এইখন চৰকাৰক ফল ঠেকত পেলোৱাৰ ব্যৱস্থা আমি কৰিম আৰু যিকেইজন পুলিচে
আমাৰ ল'ৰাক আজি মাৰি মূৰ ফালি দিছে সেইকেইটা পুলিচক আমি তদন্ত কৰি উচিত যদি সিদ্ধান্ত নলয় তেতিয়াহ'লে কিন্তু আমি যি সিদ্ধান্ত ল'ব লাগে কোচ ৰাজবংশী সমাজ আৰু কোচ ছাত্ৰ নাই একত্ৰিত হৈ আমি কাম কৰি যাম আমাক যিহেতু শান্তিপূৰ্ণভাৱে আমি কৰিব নিদিলে জ্বৰ সমদল কাৰ্যসূচী সেইকাৰণে এতিয়া আমি ৰ'দ ব্লক কৰি হ'লে আমাৰ যিখিনি মনৰ ক্ষোভ মনৰ বেদনাখিনি আমি দেখুৱাৰ কাৰণে আমি ৰাজপথত বহিছোঁ এতিয়া আমি নুঠো জানিব পৰা নাই অলৰেডি আমি ৫,০০০তকৈ অধিক মানুহ ইয়াতে হৈছোঁ আমি অলৰেডি আমি অনুমান কৰিছোঁ যে ২০০তকৈ বেছি মানুহ আমাৰ আঘাতপ্ৰাপ্ত হৈছে কিছুমান অলৰেডি এডমিটেড হৈ গৈছে আৰু জ্বলন্ত উদাহৰণ পাই গৈছে কেনেকৈ পুলিচে বৰ্বৰতাত মাৰিছে আমাৰ নিৰীহ মানুহখিনিক যে আমি নিজ প্ৰাপ্তিৰ হকে আমি মাত মাতিব ওলাইছোঁ আজি আমি আমাৰ জাতিৰ উন্নতিৰ তাগিদাত আমি মাত মাতিব ওলাইছোঁ ন্যায্য প্ৰাপ্তিৰ হকে যদি এনেকৈ মাত মাতে খিলঞ্জীয়া ঢাকঢোল বজাই থকা বিজেপি চৰকাৰখনে কেনেকৈ খিলঞ্জীয়াৰ ওপৰতে লাঠি চালনা কৰিছে আপোনালোকে জল উদাহৰণ পাইছে বিজেপি চৰকাৰ গো বেক আৰু ইয়া গোলকগঞ্জত প্ৰতিবাদ জনজাতিকৰণৰ দাবীৰে উত্তাল প্ৰতিবাদ যি উত্তাল প্ৰতিবাদত এক ৰক্তাক্ত পৰিস্থিতিয়ে পৰিলক্ষিত হ'ল এক ৰক্তাক্ত সংঘৰ্ষত পৰিণত হ'ল এই জোৰ সমদল আৰক্ষীৰ বৰ্বৰতাক কেন্দ্ৰ কৰি আৰু একেদৰে ৬ জনগোষ্ঠীয় সংগঠনসমূহে ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে একেদৰে তিনিচুকীয়াতো শেহতীয়াকৈ মৰাণ জনগোষ্ঠীয় সংগঠনসমূহে হাজাৰ হাজাৰ ১০,০০০ ৩০,০০০ পৰ্যন্ত প্ৰতিবাদকাৰী ৰাজপথলৈ ওলাই আহি জোৰ সমদলৰ কাৰ্যসূচী ৰূপায়ণ কৰি অতি শীঘ্ৰেই জনজাতিকৰণৰ দাবী যি জনজাতিকৰণৰ মৰ্যাদা তাক ৰূপায়ণ কৰাৰ দাবীৰে ৰাজপথ কঁপাই তুলিছে গৰ্জন এতিয়া প্ৰতিটো জনগোষ্ঠীয় সংগঠনৰ গৰ্জন জনজাতিকৰণৰ দাবীত গৰ্জনেৰে আকাশ বতাহ কঁপাই তুলিছে আৰু তাৰ মাজত গোলকগঞ্জত সংঘটিত হ'ল এই অনাকাংক্ষিত ঘটনা শান্তিপূৰ্ণভাৱে গণতান্ত্ৰিকভাৱে সাব্যস্ত কৰা এই প্ৰতিবাদ দমন কৰিবলৈ গৈ আৰক্ষী CRPFৰ যি বৰ্বৰ আক্ৰমণ লাঠি চালনাৰে আঘাতপ্ৰাপ্ত কৰিলে শতাধিক প্ৰতিবাদকাৰীক যাক লৈ প্ৰতিক্ৰিয়া অব্যাহত আছে কিভাৱে এই বিষয়টোত জনাওক আপোনাৰ মতামত কমেণ্ট ছেকশ্যনত ডিজিটেল লাইভৰ